এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ হাতত আছে কেইখনমান কিতাপ। তাৰ ভিতৰত আছে দুখন নামঘোষা। এখন মহাপুৰুষ মাধৱদেৱৰ বিৰচিত যিখন নামঘোষা সেইখন, আৰু এখন হৈছে অনুবাদিত, যিখন উন্মোচন হৈছে গুৱাহাটী প্ৰেছ ক্লাবত কালি, আৰু সেইখনৰ লেখিকা হৈছে ৰীতা বৰুৱা। আপোনালোকক চিনাকি কৰাবলৈ আহিছোঁ এই নামঘোষাখন ইংৰাজীলৈ অনুবাদ কৰা ৰীতা বৰুৱা বাইদেউৰ লগত। আহক আমি ভিতৰলৈ সোমাই যাওঁ। এই যিখন ইংৰাজীলৈ অনুবাদিত নামঘোষা, সেই নামঘোষাখন অনুবাদ কৰিছে ৰীতা বৰুৱা বাইদেৱে, আৰু তেখেত আজি আমাৰ লগত আছে। আপোনালোকক সকলোৰে লগত চিনাকি কৰি দিম। তেখেতৰ ঘৰ হৈছে যোৰহাট জিলাৰ টিয়কৰ জগদুৱাৰত। বাইদেউ নমস্কাৰ। নমস্কাৰ। মোৰ কৰ্মসূচীৰ আঁত বিচাৰি আমাৰ গৃহত উপস্থিত হোৱাৰ কাৰণে শংকৰজ্যোতি পেজ আৰু শংকৰ ভাইবছৰ সমূহ কৰ্মকৰ্তাক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। কালি গুৱাহাটী প্ৰেছ ক্লাবত আপোনাৰ যি এই অনুবাদিত নামঘোষাখন এখন উন্মোচন হোৱাৰ যিটো আমি এটা ভিডিঅ' ক্লিপ পাইছিলোঁ, আৰু সেই ভিডিঅ' ক্লিপটো পায়েই আপোনাৰ ওচৰলৈ ঢাপলি মেলিলোঁ। এই নামঘোষাখনৰ যি ইংৰাজীলৈ যি আপুনি অনুবাদ কৰিছে, নামঘোষাখনৰ যিটো মূল কথাখিনি, সেই মূল কথাখিনিৰ প্ৰতিটো শব্দৰ যি আপুনি অনুবাদ কৰিছে, আমি অলপমান ইয়াত অহাৰ পাছত অকণমান পঢ়ি চালোঁ, আৰু সঁচাকৈ নামঘোষাখন ভাল লাগিলে। আপুনি আচলতে এই নামঘোষাখন যে অনুবাদ কৰিলে, কি উদ্দেশ্য লৈ বা কি আপোনাৰ মনত ভাৱ কেনেকৈ আহিল যে এখন ইংৰাজীলৈ অনুবাদ কৰিব লাগে? হয়, মহাপুৰুষ গুৰু দুজনাক আমি অন্তৰৰ পৰাই শ্ৰদ্ধা কৰোঁ। অসমীয়া সমাজৰ, অসমীয়া জাতিৰ, অসমৰ মেৰুদণ্ড স্বৰূপ এই গুৰু দুজনাৰ অবিহনে আজি আমি এনে এটি সুশৃংখলিত জীৱন নাপালোহেঁতেন। আৰু এনে দুজন গুৰুক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে মাধৱদেৱৰ এই নামঘোষাখনে আমি ইংৰাজীলৈ অনুবাদ কৰিলোঁ। বিশ্ব সাহিত্যৰ বিভিন্ন পাহি পুষ্পৰ মাজত আমাৰ গুৰুজনাৰ এই নামঘোষাখনেও বিশেষ স্থান লাভ কৰিব বুলি আমি আশাবাদী। যিখিনি অসমীয়াৰ যিখিনি ধৰ্মগ্ৰন্থ, সততে দেখা যায় যে কীৰ্তন নাইবা নামঘোষা আজিৰ যি প্ৰজন্ম, সকলোকে কোৱা নাই, কিন্তু প্ৰায় সংখ্যকে পঢ়িবলৈ ইচ্ছা নকৰাৰ নিচিনা। সেইটো আপুনিও দেখিছে, আমিও দেখিছোঁ। কিন্তু যেতিয়া আমি এনেকৈ দেখোঁ যে আপুনি নামঘোষাখন ইংৰাজীত অনুবাদ কৰিছে, এনেধৰণৰ যিবিলাক খবৰ, সেই খবৰবিলাক আমি ৰাইজৰ মাজলৈ বিয়পাবলৈ খুব যত্ন কৰোঁ। আপুনি এতিয়া এই বিষয়টোত মানে এই যে আজিকালি এই প্ৰজন্মটোৱে এইখিনি এনেকুৱা আমাৰ ধৰ্মগ্ৰন্থবিলাক, ইয়াত ইমান গুঢ়াৰ্থ আছে, ইমান ধুনীয়া ধুনীয়া কথা আছে, ইমান বুজিবলৈ আছে, আমি নিজকে আত্মসংশোধন কৰিব পাৰোঁ, আত্মসন্তুষ্টি ল'ব পাৰোঁ আমাৰ এনেকুৱা ধৰ্মীয় গ্ৰন্থসমূহ পঢ়ি পেলাই। কিন্তু আমাৰ যি প্ৰজন্ম, নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মটোৱে ইমান ইচ্ছা কৰা দেখা নাযায়। এই বিষয়টোত আপুনি কিবা ক'ব নেকি? নতুন প্ৰজন্মই আধ্যাত্মিকতাক বাদ দি কেৱল বস্তুবাদী জগতখনত বিচৰণ কৰাৰ মূলতেই দায়ী হৈছে অভিভাৱক অভিভাৱিকাসকল। এতিয়া কেৱল পৰীক্ষাত নম্বৰকেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলক অনাকাংক্ষিত জীৱনশৈলীলৈ তেওঁলোকক আগবঢ়াই লৈ গৈছে, য'ত কেৱল পৰীক্ষাত দুটামান বেছিকৈ নম্বৰ সংগ্ৰহ কৰি এটা ভাল ৰিজাল্ট কৰি যাতে তেওঁলোকে জীৱনত প্ৰতিষ্ঠিত হ'ব পাৰে। কিন্তু মানৱ জীৱন বুলি ক'লে জীৱনটো কেৱল ধন বা ঐশ্বৰ্য বিভূতিৰে পৰিচালিত নহয়। জীৱনটোক সুন্দৰভাৱে পৰিচালনা কৰিবলৈ হ'লে আধ্যাত্মিক শক্তি, আধ্যাত্মিক জ্ঞান লাগিবই। আৰু এই আধ্যাত্মিকতাৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰীসকলক আকৃষ্ট কৰি এই গ্ৰন্থবিলাকৰ এই পুৰোধা ব্যক্তিসকলৰ জীৱনশৈলীৰ লগত যাতে ছাত্ৰ ছাত্ৰীসকলক, সন্তানসকলক জ্ঞান দি তেওঁলোকক উচিত পথ দেখুৱাই, তাৰ কাৰণে মই আজিৰ এই আপোনাৰ খবৰ চেনেলৰ জৰিয়তে প্ৰত্যেকগৰাকী অভিভাৱক অভিভাৱিকাক মই অনুৰোধ জনাম। মূল নামঘোষাখনে আমি যেতিয়া অনুবাদ কৰিছোঁ, ইয়াৰ আমি অকণো ভাৱান্তৰ কৰা নাই, মূলত হাত দিয়া নাই। কেৱল ভাষান্তৰৰ জৰিয়তে আমি শব্দৰ পৰা শব্দ, বাক্যৰ পৰা বাক্য আমি সম্পূৰ্ণৰূপে অনুবাদ কৰিছোঁ। তাৰ উদাহৰণস্বৰূপে মই এফাকি ঘোষা গাই শুনাইছোঁ। অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ অষ্ট নাম পৰম মংগল ৰূপ যিটো
অহৰ্নিশে লৱে তাৰ পূৰ্ণ হুৱে মনস্কাম একেখিনি কথাকে ইংলিছত কোৱা হৈছে এনেদৰে One who praises the 8 names of Madhava like Achyuta, Kesava, Vishnu, Hari, Satya, Janardana and Hansa Narayana, his all longings of heart are fulfilled. প্ৰত্যেক ফাঁকি ঘোষাতে মাধৱদেৱে আমাক এই শোক তাপ নিয়ন্ত্ৰিত ভৱসাগৰ পাৰ হোৱাৰ সুগম পথ দেখুৱাই গৈছে। এই পথখিনি যদি আমি নিজৰ কৰি ল'ব পাৰোঁ আমি জীৱনত এই যন্ত্ৰণাখিনিৰ পৰা নিশ্চয় ৰেহাই পাম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। ইয়াৰ লগতে কৈ থওঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ এখন নোবেল বঁটাপ্ৰাপ্ত কবিতাৰ পুথি আছিলে গীতাঞ্জলি আৰু সেই গীতাঞ্জলি যিখন কবিতাৰ পুথি সেই পুথিখনক অনুবাদ কৰি উলিয়াইছে ৰীতা বৰুৱা বাইদেৱে। আপোনালোকে এখন সময় পালে এবাৰ পঢ়ি চাব। খুব ধুনীয়া অসমীয়া লিখা আছে, খুব ধুনীয়াকৈ বুজি পাব আৰু নিজৰ জীৱনৰ লগত খাপ খোৱা বহুকেইটা কবিতা ইয়াত আছে। শংকৰদেৱৰ বিৰচিত যি কীৰ্তন সেই কীৰ্তনৰ অনুবাদৰ কাম এতিয়া ৰীতা বৰুৱা বাইদেৱে কৰি আছে আৰু লগতে ভাগৱতৰ দশম স্কন্ধটো ভাগৱতখনৰ আটাইতকৈ ডাঙৰ স্কন্ধ, সেই স্কন্ধটো তেখেতে ইংৰাজীত অনুবাদ কৰিছে যাতে সকলোৰে সুবিধা হয় আৰু আমাৰ যিখিনি ধৰ্মগ্ৰন্থ এই ধৰ্মগ্ৰন্থখিনিত যিখিনি মূল ভাৱ বা ধৰ্মগ্ৰন্থখিনিৰ যি ভাৱ সেই ভাৱ যাতে সমগ্ৰ বিশ্বতে বিয়পি পৰে তাৰ সেই প্ৰচেষ্টাৰ কাৰণে বাইদেৱে কীৰ্তন আৰু ভাগৱতৰ সেই দশম স্কন্ধক ইংৰাজীলৈ অনুবাদ কৰাৰ প্ৰয়াস কৰি আছে। মানে ইতিমধ্যে ইয়াৰ কাম চলি আছে। এই যিকণ সময় বাইদেউ আপুনি আমাক দিলে আমাৰ চেনেলৰ কাৰণে সেইকাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জনালোঁ। ধন্যবাদ। শংকৰজ্যোতি পেজ আৰু শংকৰ ভাইবছৰ সমূহ দৰ্শকক মই পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু অসমীয়াৰ হিয়াৰ আমঠু আগন্তুক ভোগালী বিহুৰ উলগ যাচিছোঁ। ধন্যবাদ। এই ধৰণৰ যিসমূহ খবৰ তেনে খবৰবিলাক আপোনালোকৰ মাজলৈ আনিবলৈ আমি সদায় চেষ্টা কৰোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় আই অসম।